Dear student, welcome to the Oriental IT Center. আজিৰ ক্লাছত আমি ইনচাৰ্ট আৰম্ভ কৰিম। ইনচাৰ্ট অলৰেডি আমাৰ লাষ্ট ক্লাছত গুচি গৈছে। আমি ইনচাৰ্ট টেবল আৰু ইনচাৰ্ট পিকচাৰ অলৰেডি আমি ইয়াতে তোমালোকক দেখাইছিলোঁ। আজিৰ ক্লাছত হ'ব স্মাৰ্ট আৰ্ট চাৰ্ট আৰু স্ক্ৰীনশ্বট। স্মাৰ্ট আৰ্ট মানে হ'ল আজি একচুৱেলি স্মাৰ্ট আৰ্টটো হৈছে যদি কোনো এটা ডিজাইন যদি কোনোবাই কৰিব দিয়ে, কোনোবাই এটা ডকুমেণ্টছ লিখিব দিলে, এই ডকুমেণ্টছটোত আমি কেনেকুৱা ধৰণৰ আৰ্ট মানে কেনেকুৱা ধৰণৰ ডিজাইন আমি কৰিম মানে কোনো এটা টপিকৰ ওপৰত ডিজাইনটো একচুৱেলি হয় যেনেকুৱা কোনো এটা লিষ্ট বনাব লাগে তেতিয়াহ'লে আমি লিষ্ট ইয়াতে যিটো লিষ্ট আছে সেই লিষ্টৰ পৰা ল'ব লাগিব লিষ্ট কেনেকৈ বনাম সেই বস্তুটো চাপ'জ এনেকুৱা এটা লিষ্ট বনাব লাগে ইয়াতে লিষ্ট এইটো চিৰিয়েল নাম্বাৰ আহিব এইটো 2 নম্বৰ লিষ্ট এইটো লিষ্ট 3 এনেকৈ আমি এটা লিষ্ট বনাব বিচাৰিলে এনেকৈ এটা লিষ্ট বনাব পাৰোঁ নাইবা এনেকুৱা ডিজাইন দিব পাৰোঁ নাইবা এনেকুৱা ইয়াতে যিবিলাক দিয়া আছে ইয়াৰ ভিতৰত আমি এই লিষ্টৰ ডিজাইনটো ল'ব পাৰোঁ নেক্সট যদি প্ৰচেছ লাগে যদি কোনো ধৰণৰ প্ৰচেছ ডিজাইন লাগে এনেকুৱা টাইপৰ প্ৰচেছ মানে ইয়াৰ পৰা ইয়াতে গ'ল আকৌ ইয়াৰ পৰা ইয়াতে আহিল প্ৰচেছ আমি এইটো অপেন কৰি দেখাই দিওঁ যদি আমাৰ ডকুমেণ্টছটো একচুৱেলি এনেকুৱা হ'ব কিবা এটা বস্তু আমি ইয়াতে লিখিব লাগিব আৰু ইয়াতে লিখিব লাগিব লিখাৰ পিছত এই প্ৰচেছটো আমি ইয়াতে গুচি গ'ল হা এইটো যেনেকুৱা আমি লিখিম এইটো টেব 1 ইয়াতে লিখিম টেব 2 ইয়াতে লিখিম আমি টেব 3 নৰ্মেলি আমি এনেকৈ লিখি দিলোঁ এইটো হ'ল এটা প্ৰচেছ মানে এই লিখাটো ইয়াতে আমি যদি চেঞ্জ কৰিব বিচাৰোঁ এইটো হ'ল টেবল 1 এইটো হ'ল 1 এইটো 1 নম্বৰৰ পৰা আমি এইটো 2 নম্বৰত গুচি যায় 2 নম্বৰৰ পৰা এইটো আকৌ 3 নম্বৰত এইটো লাষ্ট পজিশ্যনত আহিল এইবিলাক পজিশ্যন মানে এইটো পজিশ্যনৰ পৰা এইটো পজিশ্যনৰ পৰা এইটো পজিশ্যন মানে এইটো কোৱা হয় প্ৰচেছ এনেকুৱা টাইপৰ প্ৰচেছ যদি লাগে যদি মাল্টি কালাৰ লাগে তেতিয়াহ'লে আমি ইয়াতে কালাৰ অপশ্যন আছে ইয়াতে মাল্টি কালাৰ চুজ কৰিব লাগিব ইয়াতে মাল্টি কালাৰ অপশ্যন আছে মাল্টি কালাৰ চুজ কৰিলে কালাৰ আহিব তাৰপিছত ইয়াতে আৰু কেইটামান অপশ্যন আছে যদি ডিজাইনটো চেঞ্জ কৰিব লগা হয় ইয়াতে ডিজাইনটো বেলেগ বেলেগ ডিজাইন দিব পাৰোঁ ইয়াতে তলত আমি ক্লিক কৰিলে ইয়াতে বহুত ধৰণৰ ডিজাইন আহে প্ৰচেছৰ এইটো প্ৰচেছ চাপ'জ এনেকুৱা টাইপৰ বস্তু লাগে এইটো প্ৰচেছ আমি দিব পাৰোঁ ইয়াৰ পৰা বস্তুটো ষ্টাৰ্ট হ'ল এনেকুৱা এটা পজিশ্যনত লাষ্টত গুচি গ'ল এনেকৈ আকৌ যদি পজিশ্যনটো আমাৰ এনেকৈ চেঞ্জ কৰিব লগা হয় এইটো চেঞ্জ কৰি দিব পাৰোঁ আৰু যদি এড শ্বেপ কৰিব লগা হয় যদি এটা শ্বেপ এড কৰিব লগা হয় তেতিয়া এড শ্বেপ আফটাৰ দিছ লাষ্ট পৰ্চনত তাতে যদি আকৌ এটা শ্বেপ চেঞ্জ কৰিব লগা হয় আকৌ যদি আমি ইয়াৰ পৰা আৰু এটা শ্বেপ এড কৰিব লগা হয় এড আফটাৰ দিছ তেনেকৈ আমি এটা এটাকৈ শ্বেপ আগবঢ়াই যাব পাৰোঁ যদি ডিলিট কৰিব লগা হয় ইয়াতে যাই আমি ডিলিটও কৰিব পাৰোঁ যদি চাপ'জ ইয়াতে আমি ডিলিট কৰিব লগা হয় ৰাইট ক্লিক ইয়াতে কাট অপশ্যন আছে আচ্ছা ইয়াতে ডিলিট অপশ্যনত মাৰিব লাগিব কিবৰ্ডৰ পৰা ডিলিট মাৰিলোঁ ডিলিট হৈ যাব এইটো কাট কৰিলোঁ আনডু কৰি দিলোঁ এটা আনডু কৰি দিলোঁ চ' মাই ডিয়াৰ ষ্টুডেণ্ট এইটো হ'ল আমাৰ এটা প্ৰচেছ এনেকুৱা টাইপৰ আমি বেলেগ ধৰণৰ যদি প্ৰচেছ লাগে বা বেলেগ তোমাৰ হেৰি লাগে স্মাৰ্ট আৰ্ট লাগে আমি এনেকৈ বেলেগ স্মাৰ্ট আৰ্টটো ইয়াৰ পৰা আমি ল'ব পাৰোঁ যেনেকুৱা চাইকেল লাগে যদি চাইকেল লাগিলে আমি চাইকেল দিব পাৰোঁ এনেকৈ চাইকেল হৈ গ'ল এইটো চাইকেলটো কালাৰ কৰিব লাগিলে আমি ইয়াতে মাল্টি কালাৰ লিষ্ট আছে মাল্টি কালাৰৰ পৰা আমি মাল্টি কালাৰৰ ইয়াতে দিব পাৰোঁ হা তাৰপিছত মুভ ডাউন কৰিলে এইটো মুভ ডাউন হ'ল মুভ আপ কৰিলে এইটো মুভ আপ হ'ব যিটো পজিশ্যনত আমি থাকিব সেইটো আমি মুভ কৰিব পাৰোঁ চাপ'জ এইটো পজিশ্যনত আমি এইটো মুভ আপ কৰিব পাৰোঁ মুভ আপ গুচি গ'ল মুভ ডাউন কৰিলে আকৌ মুভ ডাউনত গুচি গ'ল এনেকৈ তাৰপিছত আহিলে আমাৰ ফৰ্মেট অপশ্যন সেইটোকে আমি ফৰ্মেট কৰিব পাৰোঁ মানে লিখাবিলাকৰ যদি কালাৰ লাগে ইয়াতে কালাৰ দিব পাৰোঁ লিখাটো ইয়াতে লিখিলে কালাৰ অপশ্যন আহিব নাইবা এনেকুৱা যদি লাগে এনেকুৱা আহিব সেইবিলাক আমি চেঞ্জ কৰিব পাৰোঁ তাৰপিছত আহি শ্বেপ ফিল কালাৰ যদি শ্বেপ ফিল কালাৰটো বেলেগ কালাৰ লাগে আমি ইয়াৰ পৰা বেলেগ কালাৰ চুজ কৰি দিব পাৰিম শ্বেপ আউটলাইন কালাৰ যদি লাগে শ্বেপ আউটলাইন কালাৰটো আমি এনেকৈ বঢ়াই দিব পাৰোঁ বা বেলেগ কালাৰ দিব পাৰোঁ ব্লেক নহ'লে যদি ৰেড কালাৰ লাগে শ্বেপ আউটলাইন কালাৰ ৰেড হ'ব এনেকৈ আমি গোটেইখিনি বস্তু চেঞ্জ কৰিব পাৰোঁ যদি ইয়াতে টেক্সট ফিল যদি লাগে তেনেকুৱা ধৰণৰ টেক্সট ফিল কালাৰ লাগিব ব্লেক এইটো ব্লেক ফিল কালাৰ হ'ব টেক্সট যদি ফিল কালাৰ যায় এইটো ৰেড লাগে তেতিয়াহ'লে কিন্তু এইটো ৰেড হ'ব
তাৰপিছত টেক্সট ইফেক্ট, যদি টেক্সট ইফেক্ট লাগে যেনেকুৱা গ্লো, এনেকুৱা গ্লো লাগে তেতিয়া কিন্তু গ্লো হ'ব। এইটো লিখিম চব গ্লো হৈ আহিব। তাৰপিছত এড টেক্সট অৰ অল্টাৰ টেক্সট, টেক্সট অল্টাৰ কৰিব পাৰি, টেক্সটৰ জেগাত আমি বেলেগ লিখা এটা দিব পাৰি। পজিশ্যন, এইটো কোনটো পজিশ্যনত থাকিব, পজিশ্যনটো মানে এইটো এতিয়া বৰ্তমান পেজৰ একদম টপ পজিশ্যনত আছে, যদি চেণ্টাৰ লাগে চেণ্টাৰত আহিব, মিডিল লাগিলে মিডিল আহিব, আমি এনেকৈ চিলেক্ট কৰি ল'ব লাগিব। এইটো চিলেকশ্যন হৈ গ'ল, এতিয়া পজিশ্যনটো চেঞ্জ কৰিব পাৰোঁ, তাৰপিছত মিডিল লাগিল, এইটো মাজত আহি গ'ল। যদি আমাৰ এইটো ওপৰত লাগে তেতিয়াহ'লে আমি ওপৰত দিব পাৰোঁ, যদি লেফ্ট চাইডে লাগে লেফ্ট চাইডে লাগিলে আমি লেফ্ট চাইড কৰিব পাৰোঁ। অভাৰঅল তাৰমানে এইটো গোটেইখিনি ফৰ্মেট আৰু স্মাৰ্ট আৰ্ট ডিজাইনটো আমি কেতিয়া পাওঁ, যেতিয়া আমি এই ডিজাইনিংটো কৰোঁ। চাপ'জ এইটো যেতিয়া আমি ইনচাৰ্ট অপশ্যনত যাম, ইনচাৰ্ট অপশ্যনত যাই স্মাৰ্ট আৰ্ট ক্লিক কৰিম, এইটো অহাৰ পিছত আমাৰ এই বস্তুখিনি অহাৰ পিছত এইটো ডাবল ক্লিক কৰিলে ইয়াতে স্মাৰ্ট আৰ্ট ডিজাইন আৰু ইয়াতে ফৰ্মেট অপশ্যন আহিব। ফৰ্মেট অপশ্যনত যাই আমি গোটেইখিনি বস্তু ইয়াতে কৰিব লাগিব। চ' আশা কৰিছোঁ তোমালোকে চবেই বুজি পাইছা, আৰু আগলৈকে আমি ভালকৈ বুজাবলৈ চেষ্টা কৰিম। তোমালোকে আৰু ধ্যান দি বুজিবা। যদি তোমালোকৰ কোনো বুজাত অসুবিধা আছে নিশ্চয় আমাক কমেণ্ট ছেকশ্যনত জনাবা, আৰু আমাৰ ফোন নাম্বাৰ দিয়া থাকিব, আমাৰ ফোনত কল কৰিব, তোমালোকে হোৱাটছআপ কৰিব পাৰা, নাইবা ডাইৰেক্ট কল কৰিব। ষ্টাইল আমাৰ এইটো বুজি যাব। এতিয়া লাগে আমাৰ চাৰ্ট, এনেকুৱা চাৰ্ট অপশ্যনত যদি আমাৰ কেনেকুৱা ধৰণৰ চাৰ্ট লাগিব এই চাৰ্টটো ইয়াতে শ্ব' কৰিব। এইটো হৈছে কলম চাৰ্ট। চাৰ্ট মানে তোমালোকে নিশ্চয় বুজি পাইছা, চাৰ্ট হৈছে এটা ডাটা, চাপোজ বহুত কেইটা ডাটা আছে, সেই ডাটা কেইটাকে আমি এটা চাৰ্ট, নাইবা অসমীয়াত দণ্ডচিত্ৰ, পাই চিত্ৰ বা এৰিয়া চাৰ্ট, এইবিলাক হ'ল বিভিন্ন ধৰণৰ চাৰ্ট। এইটো দণ্ডচিত্ৰ আৰু পাই চিত্ৰ আমি যেনেকৈ কৰিছিলোঁ চেম, এইটো দণ্ডচিত্ৰ বনাবলৈ হ'লে এইটো দণ্ডচিত্ৰ, আৰু পাই চিত্ৰ বনাবলৈ হ'লে এইটো পাই চিত্ৰ, মানে পাই চাৰ্ট। ইয়াতে হ'ল লাইন চাৰ্ট, ইয়াতে কলম চাৰ্ট, ইয়াতে বা এৰিয়া চাৰ্ট এনেকুৱা হ'ব, স্কেটাৰ চাৰ্ট এনেকুৱা হ'ব, ষ্টক চাৰ্ট, চাৰ্ফেচ, গাৰ্ডাৰ, আমি গোটেইকেইটা বস্তু এটা এটাকৈ দেখাই দিম। এতিয়া চাপ'জ মোক কি লাগে, কলম চাৰ্ট লাগে। এইটো কলম চাৰ্ট আমাক কেনেকুৱা লাগে, এনেকুৱা লাগে, আমি অ'কে কৰিম। অ'কে কৰাৰ লগে লগে কিন্তু এতিয়া আৰু এটা টেবিল কৰিব এইটো। এই টেবিলটোত আমি যিটো বস্তু ছেটিং কৰিম, ইয়াতে লিখা আছে চাৰ্ট টেবিল, ইয়াতে লিখা আছে কেটাগৰী 1, কেটাগৰী 2, কেটাগৰী 3, কেটাগৰী 4, আৰু তলত লিখা আছে সিৰিজ 1, সিৰিজ 2, সিৰিজ 3, মানে এইটো সিৰিজ 1, সিৰিজ 2, সিৰিজ 3। আমি যদি ইয়াতে চেঞ্জ কৰিব যাওঁ, এটা চাপ'জ আমি যদি ইয়াত দিওঁ 2022, এইটো আহিলোঁ, টেপ ক্লিক কৰোঁ, 2023, টেপ প্ৰেছ কৰা, নেক্সট চেল 2024। এইকেইটা হ'ল ডাটা। এইকেইটা ডাটা চেট কৰাৰ লগে লগে কিন্তু আমাৰ ইয়াতে ডাটাবিলাক তলত চেঞ্জ হৈ গৈছে। ইয়াতে এতিয়া 22 আহিছে, 23 আহিছে, আৰু চৰি ইয়াতে 24 আহিছে। নেক্সট হ'ল কেটাগৰী। এতিয়া কেটাগৰীত আমি কেইটামান আইটেম দিম, যেনেকুৱা আমি এটা আইটেম দিম কোল্ড ড্ৰিংকছৰ আইটেম। এতিয়া পেপচি, থামছ আপ, তাতে পেপচি, কোক আৰু থামছ আপৰ আমি কেইটামান প্ৰডাক্ট ইয়াতে দিলোঁ। এই প্ৰডাক্ট কেইটা ইয়াতে যিকেইটা আমি লিখিছোঁ, লাষ্ট প্ৰডাক্টটো আমাৰ ৰৈ গ'ল, সেইটো হৈছে মেৰিণ্ডা। চাপ'জ মেৰিণ্ডা। এতিয়া কথা হ'ল কি, আমাৰ ইয়াতে যিটো ডাটা আছে, এই ডাটাবিলাক দি আছে 4.3, 2.4 আৰু 2, মানে 2020 পৰা 2022, 23, 24 এই 3 বছৰত পেপচি কিমান প্ৰডাকশ্যন হৈছিলে, সেই বস্তুটো যদি আমি ডাটা ইয়াতে দিব বিচাৰোঁ, তেতিয়াহ'লে 4.3, 2.4 আৰু 2.2 হাইষ্ট ডাটা প্ৰডাক্ট হৈছে, ডাটা প্ৰডাকশ্যন হৈছিলে 2022। ইয়াতে দেখাইছে ব্লু কালাৰটো 2022, আৰু এইটো হৈছে অৰেঞ্জ কালাৰ 2023, আৰু এইটো হৈছে 2024 চবতকৈ লোৱেষ্ট। এনেকৈ এটা ডাটা আমি চাৰ্ট বনাব হ'লে কিছুমান ডাটা লাগিব, ডাটা ছেট দি আমি এই চাৰ্টটো বনাব পাৰোঁ। তাৰপিছত যেতিয়া আমাৰ চাৰ্টটো হৈ গ'ল, চাৰ্টটো দেখা তেনেকুৱা হ'ব। যদি আমি এইটো প্ৰিণ্ট কৰিব বিচাৰোঁ, প্ৰিণ্ট কৰি উলিয়াই দিব পাৰোঁ, লগতে এই টেবিলটো যদি লাগে আমি টেবিলটো তলত বনাই দিব লাগিব। এতিয়া কথা হ'ল কি, যদি এই চাৰ্টটো আমাৰ চেঞ্জ কৰিব লগা হয়, তেতিয়াহ'লে এইটো চাৰ্ট ডিজাইনাৰো ফৰ্মেট। ইয়াতে চাৰ্টৰ ওপৰত ডাবল ক্লিক কৰাৰ লগে লগে ইয়াতে ভিউ আৰু হেল্পলৈকে আছে, এইখিনিত যদি আমি ডাবল ক্লিক কৰোঁ চাৰ্টটোৰ ওপৰত, তেতিয়া কিন্তু চাৰ্ট ডিজাইন আৰু ফৰ্মেট অপশ্যন আহে। চাৰ্ট ডিজাইন মানে এই চাৰ্টটো কেনেকুৱা ডিজাইন লাগে, ইয়াতে গোটেইখিনি ডিজাইন দিয়া আছে। যেনেকুৱা টাইপৰ ডিজাইন লাগিব সেই ডিজাইনটো ইয়াতে শ্ব' কৰিব, আমাৰ এনেকুৱা টাইপৰ ডিজাইন যদি লাগে এই ডিজাইনটো আহি যাব।
আকৌ যদি ডিজাইনটো চেঞ্জ কৰিব লাগে আমি ইয়াতে ডিজাইনটো চেঞ্জ কৰিম বা এনেকুৱা টাইপৰ ডিজাইন কৰিম। তাৰপিছত হ'ল ইয়াতে চেঞ্জ দ্য কালাৰ, আমি এইটো কালাৰ ইয়াৰ পৰা কালাৰ চিলেক্ট কৰিব পাৰোঁ, এইটো কালাৰ চিলেকশ্যন হৈ গ'ল। এড চাৰ্ট এলিমেণ্ট, ইয়াতে যে চাৰ্ট এলিমেণ্ট আছে এক্সেছ আছে, এইটো প্ৰাইমাৰী হৰিজন্টেল, এক্সেছ টাইটেল হ'ল প্ৰাইমাৰী হৰিজন্টেল এইটো। তারপরে চার্ট টাইটেল হল উপরে চার্ট টাইটেল দিয়ে আছে, উপরে চার্ট টাইটেল একটু নান অ্যাবভ অফ দ্য চার্ট বর্তমান দিয়ে আছে অ্যাবভ দ্য চার্ট। ডাটা লেভেল দিয়ে আছে নান। যদি আমি সেন্টার করি যে ডাটাবিলাক ডাটা সব যিবিলাক ডাটা আছে ডাটাকেইটা সব ইয়াতে লিখা যাব। ডাটা ক্লিপবোর্ড আউটসাইড দ্য ইন আউটসাইড ইমেজ ইনসাইড ইন এইবিলাক দিয়ে আছে। ডাটা টেবিলে যে লিজেন্ড কি তলত লিজেন্ড কি মানে যিটো আমাৰ ডাটা গোটেইখিনি ডাটা ইয়াতে দিয়া আছে। নো লিজেন্ড কি এনেকে দিয়া থাকিব এইবিলাক। তো নিশ্চয় তোমালোকে বুজি পালা। এরর বার, হ্যাঁ, ইয়াতে স্ট্যান্ডার্ড এরর এনেকুৱা এরর দিয়া আছে। পার্সেন্টেজ যদি লাগে পার্সেন্টেজ এরর, স্ট্যান্ডার্ড ডিভিজন। গ্রিড লাইন যদি লাগে আমি এনেকে গ্রিড লাইন দিব পাৰোঁ। এইটো গ্রিড লাইন আহি গৈছে, এইটো গ্রিড লাইন এনেকুৱা আহিব, গ্রিড লাইন এনেকুৱা আহিব। তাৰপিছত লিজেন্ড, এইটো ৰাইট টপ লেফট বটম এইটো হ'ল লিজেন্ড। তলত 2023-24 এইটো লিজেন্ড, ওপৰত আছে চাৰ্ট। এইবিলাকৰ আমি পজিশ্যনবিলাক চেঞ্জ কৰিব পাৰোঁ। আমি এতিয়া এনেকৈ ৰাখিছোঁ। তাৰপিছত কুইক লেআউট, যদি কুইক লেআউট লাগে আমাৰ এনেকুৱা টাইপৰ লেআউট লাগে আমি ইয়াতে ডাইৰেক্টলি গম পাই যাম। যদি এনেকুৱা লেআউট লাগে ইয়াতে দেখাইছে পেপচি কোকো থামছ আপ আৰু ক্যাটাগরি 4 সাব টাইপ আছে এক্সিস টাইটেল মানে এক্সিস টাইটেল এইটো ওয়াই এক্সিস এইটো এক্স এক্সিস এইটো টাইটেলটো এনেকৈ দেখাইছে। তাৰপিছত চেঞ্জ দ্য ডাটা চাৰ্ট টাইপ, যদি চাৰ্ট টাইপটো চেঞ্জ কৰিব লগা হয় কেনেকুৱা চাৰ্ট লাগে আমাক পাই চাৰ্ট লাগে, যদি পাই চাৰ্ট এনেকুৱা লাগে এইটো পাই চাৰ্ট হ'ব, যদি এইটো 3D পাই চাৰ্ট লাগে এনেকৈ 3D পাই চাৰ্ট হ'ব। আমি 3D পাই চাৰ্টত এইটো অপশ্যন কৰাৰ লগে লগে এইটো পাই চাৰ্ট 3D হৈ গ'ল। 3D ফিল কালাৰত যোৱাৰ লগে লগে এনে 3D ফিল কালাৰ হ'ব। যদি ডাটাবিলাক ভিতৰত এনেকৈ লাগে দিব লাগে তেতিয়াহ'লে আমি ইয়াতে ক্লিক কৰিব লাগিব, ডাটাবিলাক ইয়াতে আমি শ্ব' কৰিব। অ'কে, এইখিনি আছিলে আমাৰ চাৰ্ট। তাৰপিছত আছিল ফৰ্মেট, এটা ফৰ্মেটত যে আমি লিখাবিলাক আমি ইয়াতে চেঞ্জ কৰিব পাৰোঁ, যেনেকুৱা লিখা লাগে এই লিখাবিলাক অট'মেটিকেলি ইয়াতে শ্ব' কৰোঁ। তাৰপিছত আছে ৰেপ টেক্সট। ৰেপ টেক্সট মানে যিটো আমাৰ হেৰি আছে টেবিলটো আছে মানে কি কয় এইটো চাৰ্ট আছে, এই চাৰ্টটোক আমি এটা টেক্সট যেতিয়া লিখা থাকিব লিখাৰ মাজত যেনেকুৱা আমি ইয়াতে যদি লিখিব বিচাৰোঁ ডাবল ক্লিক কৰিলোঁ ইকুৱেল টু RAND লিখি আমি এনেকৈ দিয়াৰ লগে লগে ইয়াতে লিখা আহিল। এতিয়া যদি মই বিচাৰোঁ যে চাৰ্টটো আমাৰ ক'ত আহিব লাগে, এই চাৰ্টটো ইয়াৰ মাজত আহিব লাগে। মাজত আনিব হ'লে আমি এনেকৈ মাজত টানি দিলে নহ'ব, এইটো কি কৰিব লাগিব আমি ডাবল ক্লিক কৰিব লাগিব, কৰাৰ লগে লগে ইয়াতে লিখা আহিব ৰেপ টেক্সট, ফৰ্মেটত যাব লাগিব, তাৰপিছত আহিব ৰেপ টেক্সট, এইটো কি কৰিব লাগিব বিহাইণ্ড দ্য টেক্সট, এইটো টেক্সটৰ তলত আহি গ'ল। টপ অফ দ্য টপ এণ্ড বটম, টপ এণ্ড বটম মানে ওপৰত আৰু তলত। থ্ৰ' দ্য টেক্সট, টাইট টাইট যদি দিওঁ আমি ইয়াতে টাইট দিলে আমাৰ এই তলত লৈ আহিম, এইটো টাইট হৈ গ'ল। ওপৰত লিখাটো গুচি গ'ল, অলপ সৰু কৰি দিওঁ, সৰু কৰি দিয়াৰ লগে লগে কিন্তু এইটো লিখা আৰু চাৰিওফালে লিখাটো গুচি গ'ল। এইটো কোৱা হয় ৰেপ টেক্সট। এইটো টাইট দিলোঁ, থ্ৰ' দ্য টেক্সট, বিহাইণ্ড দ্য টেক্সট, ইন ফ্ৰণ্ট অফ দ্য টেক্সট, এণ্ড অফ দ্য ৰেপ পইণ্ট। এইকেইটা হ'ল তোমাৰ টেক্সট ৰেপ। বেৰিং ফৰৱাৰ্ড মানে লিখাৰ ওপৰত আনা, বেৰিং ছেট ব্যাকওয়ার্ড মানে ব্যাক সাইডত গুচাই দিয়া, সেন্ড বিহাইণ্ড দ্য টেক্সট, সেন্ড বিহাইণ্ড দ্য টেক্সট কৰাৰ লগে লগে এইটো টেক্সটৰ বেক সাইডে গুচি যাব। অ'কে, তো এইটো হ'ল আমাৰ ইনচাৰ্ট অপশ্যনৰ স্মাৰ্টাৰ আৰু চাৰ্ট। ইয়াত এতিয়া আহিব স্ক্ৰীনশ্বট। স্ক্ৰীনশ্বট মানে হ'ল সাপোজ এই স্ক্ৰীনটো আছে, স্ক্ৰীনটো আমি যিটো দেখা পাইছোঁ স্ক্ৰীনশ্বট এটা স্ক্ৰীনশ্বট লাগে, তেতিয়া আমি জাষ্ট ইয়াতে ক্লিক কৰিব লাগিব, ক্লিক কৰাৰ লগে লগে স্ক্ৰীন ক্লিপিং মাৰিব লাগিব, মাৰাৰ লগে লগে কিন্তু এইটো আকৌ খুলি যাব। এতিয়া আমি স্ক্ৰীনটো যদি এনেকুৱা লাগে স্ক্ৰীনশ্বট আমি লৈ আৰামছে ইয়াতে দিব পাৰোঁ। এটা স্ক্ৰীনশ্বট আমি ইয়াতে ল'ব খুজিলে আমি কেনেকৈ ল'ব লাগিব, জাষ্ট আমি ইয়াতে স্ক্ৰীনশ্বটত যাব লাগিব, স্ক্ৰীনশ্বট অপশ্যনত যায়
স্ক্ৰিন কৰাৰ লগে লগে আমাৰ ডেস্কটপৰ অপশ্যনটো খুলি যাব আৰু তাৰ পৰা যিকোনো এটা স্নেপ আনি ইয়াতে লগাই দিব পাৰোঁ টেক্সটৰ ডকুমেণ্টত। চ' মাই ডিয়াৰ ষ্টুডেণ্ট, আজি ক্লাছত ইমানেই। নেক্সট ক্লাছত আগবাঢ়ি যাম। ত' তোমালোকে ক্লাছকেইটা মিছ নকৰিবা, ৰেগুলাৰলি ক্লাছবিলাক চাই যাবা, তেতিয়াহ'লে তোমালোকৰ বেছিক কম্পিউটাৰ কৰ্চৰ চাৰ্টিফিকেট আমি এটা প্ৰভাইড কৰিব পাৰিম। আৰু বেছিক কম্পিউটাৰ আফটাৰ কমপ্লিশ্যন অফ দ্য কোৰ্চ, বেছিক চাৰ্টিফিকেট কোৰ্চ চাৰ্টিফিকেট তোমালোকক আমি দিম। চ' চাৰ্টিফিকেটৰ কাৰণে ক্লেইম কৰিবৰ কাৰণে তোমালোকৰ 9864213863 নম্বৰত ফোন কৰিলে আমি তোমালোকক চাৰ্টিফিকেট প্ৰভাইড কৰিম। চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। আজিলৈকে ক্লাছত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই।